নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণী গণিতৰ ৩ নম্বৰ অধ্যায় দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। আৰু এই পাঠত আজি আমি বৰ্জগুণন বা ক্ৰছ মাল্টিপ্লিকেশ্যন পদ্ধতিৰে কিদৰে সমীকৰণবোৰ সমাধান কৰা হয় সেই বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমে এই সমীকৰণ জোৰটো লৈছোঁ। এই সমীকৰণ জোৰটো আমি বৰ্জগুণন পদ্ধতিৰে সমাধান কৰিম আৰু বৰ্জগুণন পদ্ধতি কিদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, যিহেতু ৰৈখিক সমীকৰণৰ জোৰ বুলি কোৱা হৈছে, ইয়াত দুটা সমীকৰণ তোমালোকে পাবা। এই সমীকৰণ দুটা তোমালোকে সমাধান কৰাৰ আগত প্ৰথমে তোমালোকে লক্ষ্য কৰিবা যে সোঁফালে কি আছে। আমি যদি সমীকৰণ জোৰটো চাওঁ, প্ৰথম সমীকৰণৰ সোঁফালে 9 আছে আৰু 2 নম্বৰ সমীকৰণটোত সোঁফালেও এটা সংখ্যা আছে 4। প্ৰথমে তোমালোকৰ কামটো হ'ব যে সোঁফালে যিটো সংখ্যা আছে, সোঁফালৰ সংখ্যাটো তোমালোকে সদায় বাওঁফাললৈ লৈ যাবা আৰু বাওঁফাললৈ নি সদায় তোমালোকে সোঁফালে 0 কৰি ল'ব লাগিব। এইটো কথা মনত ৰাখিবা। যেতিয়া তোমালোকে বৰ্জগুণন কৰিবা তেতিয়াই সমীকৰণবোৰৰ সোঁফালে 0 থাকিব লাগিব। সেইকাৰণে প্ৰথম যিটো সমীকৰণ দিয়া আছে সেই সমীকৰণটো আমি লিখি ল'ব লাগিব। প্ৰথম সমীকৰণটো হ'ব তেতিয়াহ'লে 8x + 5y - 9 = 0। ইয়াতে আমি কি কৰিলোঁ, সোঁফালে থকা 9টো বাওঁফালে লৈ আহিলোঁ যাতে সোঁফালে 0 হয়। ঠিক একেধৰণে 2 নম্বৰ যিটো সমীকৰণ দিয়া আছে সেই সমীকৰণটোতো আমি সোঁফালে 0 কৰিব লাগে। সোঁফালে 0 কৰিবৰ কাৰণে বাওঁফালে থকাকেইটা লিখি লওঁ আমি 3x + 2y + 4 আছিলে, বাওঁফালে লৈ যাবা তেতিয়া হ'ব -4 = 0। প্ৰথম সমীকৰণকেইটা সোঁফালে 0 কৰি ল'লোঁ। এতিয়া আমাৰ কাম হ'ব সহগবোৰ লিখি যোৱা। প্ৰথমে লিখিবা xৰ সহগ, yৰ সহগ আৰু তাত থকা ধ্ৰুৱক বা সংখ্যাটো লিখিবা। তাৰপিছত তাৰ তলতে তোমালোকে লিখিব লাগিব 2 নম্বৰ সমীকৰণত থকা xৰ সহগ, y সহগ আৰু সংখ্যাটো তোমালোকে লিখি ল'ব লাগিব। কেনেকৈ লিখিবা চোৱা। প্ৰথম সমীকৰণৰ সহগবোৰ লিখিম। প্ৰথমে আছে 8 লিখিম। তাৰপিছতে আছে 5, তাৰপিছত লিখিম আমি সংখ্যা বা ধ্ৰুৱক যিটো হৈছে -9। তাৰপিছতে আৰু এটা কাম কৰিবা, প্ৰথম যিটো সংখ্যা আছিলে বা xৰ যিটো সহগ 8টো তোমালোকে আকৌ এবাৰ লিখি ল'বা। ঠিক একেধৰণে তোমালোকে 2 নম্বৰ সমীকৰণলৈ যাবা। 2 নম্বৰ সমীকৰণটো তোমালোকে সহগবোৰ লিখি যাবা। xৰ সহগ 3 আছে, 8ৰ তলত লিখিবা 3। yৰ সহগ 2 আছে, 5ৰ তলত লিখিবা 2 আৰু সংখ্যাটো আছিলে -4 বা ধ্ৰুৱকটো -4 লিখিবা আৰু xৰ যিটো সহগ আছিলে সহগটো আকৌ এবাৰ লিখিবা। 3টো আমি আকৌ এবাৰ লিখি ল'লোঁ। মনত ৰাখিব পাৰিবা, কথাকেইটা একদম সহজ হয়। প্ৰথম তোমালোকে কি কৰিবা, সহগবোৰ লিখিবা আৰু প্ৰথমত থকা সহগটো আকৌ এবাৰ শেষত লিখি ল'বা। 2 নম্বৰ সমীকৰণটো একেধৰণে কৰিবা, সহগ লিখিবা আৰু প্ৰথমত 3 আছিলে আৰু শেষতো তোমালোকে 3 সংখ্যাটো লিখি ল'বা। তাৰপিছতে তোমালোকে কৰিব লাগিব এতিয়া বৰ্জগুণন। বৰ্জগুণন কৰোঁতে তোমালোকে এটা কাম কৰিবা, এনেকৈ ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা, প্ৰথম শাৰীৰ তলৰ সংখ্যাৰ লগত ওপৰত থকা পিছত থকা ওপৰৰ সংখ্যা পূৰণ কৰিবা। এনেকৈ কি কৰিবা, ক্ৰছ বা পূৰণ চিন এনেকৈ লৈ ল'বা। ক্ৰছ বা ইয়াত দেখিব মন কৰা তোমালোকে এটা পূৰণ চিন এটা আহি আছে, এনেকৈ মিলাই ল'বা। তাৰপিছৰ কামটো হৈছে, তোমালোকৰ কাম হৈছে যে প্ৰথম যিখিনি আছে, প্ৰথম দুটা ক্ৰছ আহিলে বা পূৰণ আহিলে এটা লাষ্ট টানিবা, 2 নম্বৰ কটাকটি কৰাৰ ওপৰত এটা আঁচ টানিবা আৰু 3 নম্বৰ কটাকটিৰ ওপৰত এডাল আঁচ টানিবা। তাৰপিছতে লিখিবা তোমালোকে প্ৰথমে লিখিবা 1, কি লিখিবা 1 লিখিবা। কেনেকৈ মনত ৰাখিবা, যেনেকৈ তোমালোকৰ ক্লাছত যেতিয়া ৰেজিষ্টাৰ কৰে তোমালোকৰ কি কয়, ৰোল নাম্বাৰ 1 কয়, গতিকে ৰোল নাম্বাৰ 1টো প্ৰথমত ৰাখিবা। তাৰপিছত লিখিবা x আৰু একেবাৰে শেষত লিখিবা y। আকৌ চাই লোৱা, প্ৰথমে কি লিখিবা 1 লিখিবা, তাৰপিছত আহিব x, তাৰপিছত আহিব y। এতিয়া আমি বৰ্জগুণন যদি কৰোঁ তাৰপিছত আমি লিখিম, যিহেতু আমি x y সমাধান উলিওৱা মানে কি x আৰু y মান উলিয়াব লাগে, সেইকাৰণে প্ৰথম তোমালোকে লিখিবা x বাই xৰ তলত ভগ্নাংশ টানিবা। এতিয়া xৰ তলত কি আছে লিখি যাবা। চোৱা, xৰ তলত কি আছে, 5 আছে আৰু বিয়োগ 4 আছে, সেইকাৰণে তোমালোকে লিখিবা 5। কিন্তু এটা মন কৰিবা, প্ৰতিটো পদ পাতোতে বা প্ৰতিটো সংখ্যা পাতোতে ব্ৰেকেট ব্যৱহাৰ কৰিবা। 5 - 4, তাৰপিছত আছে 5 আৰু -9, 2 আৰু -9 আছে। এবাৰ তোমালোকে কি কৰিবা, এটা বিয়োগ চিন ল'বা। ওপৰৰ পৰা তললৈ যাওঁতে একেটা চিনে থাকিব বা চিন সলনি কৰিব নালাগে, কিন্তু তলৰ পৰা যেতিয়া ওপৰলৈ যাবা তেতিয়া তোমালোকে কি কৰিবা, বিয়োগ চিন ল'বা। ইয়াতো তলৰ পৰা ওপৰলৈ যাওঁতে বিয়োগ চিন আৰু তলৰ পৰা ওপৰলৈ যাওঁতে কি কৰিবা, আগত বিয়োগ চিন এটা দি দিবা। তেতিয়াহ'লে চোৱা, xৰ তলত তলৰ পৰা ওপৰলৈ ক'ত আছে, 2 আৰু 9, তেতিয়াহ'লে লিখিব লাগিব 2, 9 বুলি ক'লে কি আছে চোৱা, -9 লিখিব লাগিব, -9 = তাৰপিছত আহিব y বাই। আমি কি কৰিব লাগিব, x বাই আহিলে তাৰপৰা লিখিম আমি y বাই। y লিখিলোঁ, y তলত কি আছে চোৱা, y তলত আছে -9 আৰু 3।
আঁচ টানি থোৱা আছে -9 আৰু 3 লে আঁচ টানি থোৱা আছে সেইকাৰণে লিখিব লাগিব -9.3 বিয়োগ চিন আহিব বিয়োগ চিন কি কাৰণে আহিব এবাৰ আমি তলৰ পৰা ওপৰলৈ যাব লাগিব এবাৰ আহিব -4.8 -4 আৰু 8 ইজ ইকুৱেল টু 1 বাই তাৰ পৰা আমি লিখিব লাগিব 1 বাই 1ৰ তলত কি আছে আমি লিখিব লাগিব 1ৰ তলত মন কৰা 1ৰ তলত প্ৰথমে আছে 8 আৰু 2 লিখিব লাগিব 8 ব্ৰেকেটৰ ভিতৰত থাকিব তাৰ পিছত আছে 2 মাইনাস চিন আহিব তলৰ পৰা এবাৰ আমি ওপৰলৈ যাম 3 আৰু 5 প্ৰথমে লিখিম 3 তাৰ পিছত লিখিম আমি 5 এতিয়া আমি পূৰণ কৰিব লাগিব পূৰণ কৰো পূৰণ যদি কৰা হয় x ৰ তলত কি আহিব মন কৰা x ৰ তলত আহিব 5 4 গুণে 20 এটা বিয়োগ চিন আছে গতিকে লিখিব লাগিব -20 তাৰ পিছত আহিব মাইনাসে প্লাস চিনটো দিব লাগিব প্লাস চিন 2 9 গুণ হ'ব 18 ইকুৱেল চিন আছে ইকুৱেল চিন দিম তাৰ পিছতে আছে y লিখিম তাৰ পিছতে পূৰণ হ'ব 9 আৰু 3 9 3 গুণ 27 এটা বিয়োগ চিন আছে সেই কাৰণে হ'ব -27 তাৰ পিছত আকৌ যদি চিনটো চাও মাইনাসে পূৰণ কৰিলে হ'ব প্লাস চিন দিম 4 আৰু 8 4 8 গুণ হ'ব 32 ইকুৱেল তাৰ পিছত আহিব 1 বাই 1ৰ তলত কি আহিব চোৱা 8 আৰু 2 8 দুগুণ হ'ব 16 তাৰ পিছত আছে বিয়োগ চিন বিয়োগ আহিব 3 5 গুণ আছে 15 16 বিয়োগ 15 এবাৰ আমি যোগ আৰু বিয়োগখিনি কৰি ল'ব লাগিব যোগ আৰু বিয়োগখিনি যদি কৰা তেতিয়া হলে প্ৰথমে x বাই x ৰ তলত কি আহিব চোৱা x ৰ তলত আছে -20 প্লাস 18 এটাৰ আগত যোগ চিন এটাৰ আগত বিয়োগ চিন গতিকে বিয়োগ কৰিব লাগিব 20ৰ পৰা যদি 18 বিয়োগ কৰা তেতিয়া থাকিব 2 ডাঙৰ সংখ্যাটো হৈছে 20 20ৰ আগত বিয়োগ চিন দিব লাগিব ইজ ইকুৱেল টু y বাই y তলত কি আহিব চোৱা -27 প্লাস 32 দুটা সংখ্যাৰ আগত বেলেগ বেলেগ চিন আছে বিয়োগ কৰিব লাগিব 32ৰ পৰা 27 টো বিয়োগ কৰিলে থাকিব 5 ডাঙৰ সংখ্যাটোৰ আগত যোগ চিন আছে গতিকে +5 আমি অকল 5 লিখিম ইকুৱেল 1 বাই 1ৰ তলত কি আহিব চোৱা 16 বিয়োগ 15 16ৰ পৰা 15 বিয়োগ কৰিলে থাকিব 1 এতিয়া চোৱা আমাৰ বিয়োগ কৰা হৈ গ'ল এতিয়া তোমালোকৰ কামটো হ'ব যেটো 1 বাই আছে এই পদটোৰ লগত তোমালোকে এই x বাই আৰু y বাই এই দুটা পদ কি কৰিবা সমান কৰি দিবা যদি সমান কৰা প্ৰথমে আমি কি কৰিম x লগা পদটোৰ লগত 1 বাই লগা পদটো সমান কৰিম তেতিয়া হলে আমি লিখিব লাগিব এতেকে চিন এটা দি লবা এতেকে x বাই 2 x বাই কি হয় আসলতে -2 ইকুৱেল টু হ'ব 1 বাই 1 এডাল আঁচ টানি লম তাৰ পিছতে y লগাখিনি আমি সমান কৰিম y বাই 5 ইজ ইকুৱেল টু 1 বাই 1 এতিয়া ইয়াতে যে x ৰ তলত যেটো -2 আছে সেই -2টো আমি যদি পক্ষান্তৰ কৰো তলৰ পৰা যাব ওপৰলৈ আৰু তলৰ পৰা যদি ওপৰলৈ পঠাই দিয়া হয় তেতিয়া হলে হ'ব x ইজ ইকুৱেল টু -2 আকৌ y ৰ মানটোৰ কাৰণে একে ধৰণে হ'ব +5 টো আমি পঠাই দিব লাগিব সোঁফাললৈ কি হ'ব এফালে আসলে y হৰণ সোঁফালে গলে হ'ব পূৰণ তে y ভ্যালুটো হ'ব 5 গতিকে সমাধানটো হ'ব x ইকুৱেল টু -2 সমাধানটো আমি লিখিব পাৰো x ইকুৱেল টু -2 আৰু y ইকুৱেল টু 5 এই পদ্ধতিটোকে কোৱা হয় বজ্ৰগুণন পদ্ধতি বাকি পদ্ধতিকেইটাতকৈ বজ্ৰগুণন পদ্ধতিটো বহুতখিনি সহজ হয় এই কাৰণে সহজ হয় আমি পক্ষান্তৰ কৰাটো বেছিকৈ পাই নাথাকো কিন্তু ইয়াত আমি মনত কৰিব লাগিব যোগ বিয়োগ আৰু পূৰণ সেইখিনি কথা যদি শুদ্ধকৈ কৰিব পাৰা তোমালোকে বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমীকৰণবোৰ খুব সোনকালে সমাধান কৰিব পাৰিবা এবাৰ আমি চাম 2 নম্বৰ সমীকৰণটো ইয়াতো একে ধৰণে চাম আমাৰ প্ৰথম কামটো কি হ'ব সোঁফালে শূন্য কৰিব লাগে সোঁফালে যদি শূন্য কৰা হয় প্ৰথম সমীকৰণটো হ'ব 4x - 3y - 23 = 0 2 নম্বৰ সমীকৰণত যদি সোঁফালে শূন্য কৰা হয় তেতিয়া হ'ব 3x + 4y - 11 = 0 তাৰ পিছত আমি কি কৰিছিলো সহগবোৰ আৰু সংখ্যাবোৰ বা ধ্ৰুৱকবোৰ লিখি লৈছিলো এতিয়া প্ৰথম আমি কি কৰিম সহগবোৰ লিখিম x ৰ সহগ আছে 4 তাৰ তলতে আমি লিখিম 2 নম্বৰ সমীকৰণত থকা x ৰ সহগ যেটো হৈছে 3 তাৰ পিছত লিখিম y ৰ সহগ প্ৰথম সমীকৰণত y সহগটো হৈছে বিয়োগ 3 2 নম্বৰ সমীকৰণত y সহগ 4 তাৰ পিছত লিখিম ধ্ৰুৱক পদটো প্ৰথম সমীকৰণত ধ্ৰুৱক পদটো হৈছে -23 2 নম্বৰ সমীকৰণত ধ্ৰুৱক পদটো হৈছে -11 আমি কি কৰিব লাগে তলে তলে প্ৰথম সমীকৰণটোৰ ওপৰত 2 নম্বৰ সমীকৰণটোৰ তলত লিখি যাম আৰু শেষত কি আছিল x ৰ যিকেইটা সহগ আছিল আমি আকৌ এবাৰ লিখিম প্ৰথম সমীকৰণত x ৰ সহগ আছিল 4 আকৌ এবাৰ 4 লিখিম 2 নম্বৰ সমীকৰণত x ৰ সহগ 3 3টো আমি আকৌ এবাৰ লিখিব লাগিব তাৰ পিছত আহিব বজ্ৰগুণনৰ কাৰণে কি হ'ব
ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ আমি এনেকৈ কৰি ল'ব লাগিব পূৰণ কৰিবৰ কাৰণে এনেকৈ 8টা মিলাই ল'ম 23 - 23 লগত 3 হ'ব আৰু -11 লগত হ'ব 4 তাৰপিছতে আমি কি কৰিছিলোঁ 1 x আৰু y লিখিছিলোঁ প্ৰথম আমি কি কৰিছিলোঁ ৰোল নম্বৰ 1 গতিকে 1 লিখিছিলোঁ তাৰপিছত আহিব x আৰু তাৰপিছত আহিব y এতিয়া আমি বজ্ৰ গুণন কৰি কি পাওঁ লিখি যাওঁ প্ৰথমে লিখিব লাগিব x বাই x ৰ তলত থকা আমি সংখ্যাবোৰ লিখিম x ৰ তলত প্ৰথমে আহিব -3 আৰু -11 আহিব আমি লিখিম -3 ইয়াত এটা ডট দিবা মানে পূৰণ বুজাবৰ কাৰণে -11 মাইনাছ তাৰপৰা কি আহিব ওপৰলৈ যাব কাৰ চিনটো ওপৰলৈ গ'লে দিব লাগিব মাইনাছ চিন সেইকাৰণে মাইনাছ চিন দি ল'লোঁ প্ৰথমে আছে 4 লিখিম তাৰপিছত আছে -23 ব্ৰেকেট বন্ধ কৰিম ইকুৱেল টু তাৰপিছত আহিব y বাই তাৰপিছত আহিব x বাই লিখাৰ পাছত লিখিব লাগিব এবাৰ y বাই y তলত যদি আমি চাওঁ দেখিছোঁ -23 আৰু 3 আছে সেইকাৰণে আমি লিখিব লাগিব -23.3 মাইনাছ এবাৰ আমি যাম তলৰ পৰা ওপৰলৈ তলত আছে -11 ডট এইটো অকণ ভালদৰে লিখি লওঁ ডট তাৰপিছত আহিব 4 এবাৰ আহিব 1 বাই 1 বাইত কি আহিব চোৱা 1 বাইত আমি দেখিবলৈ পাইছোঁ প্ৰথমে আছে 4 আৰু 4 4 * 4 মাইনাছ চিন আহিব তাৰপৰা তলৰ পৰা ওপৰলৈ প্ৰথমে আছে 3 লিখিম তাৰপিছত আছে বিয়োগ 3 এতিয়া আমি পূৰণ কৰিম যদি পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব x বাই x ৰ তলত কি আছে চোৱা প্ৰথমে আছে বিয়োগ 3 বিয়োগ 11 3 11 হ'ব 33 আৰু মাইনাছে হ'ব প্লাছ তাৰপিছতে আছে 4 আৰু 23 4 লগত আমি 23টো পূৰণ কৰিলে পাম 92 92 আহিব চিনটো মাইনাছে হ'ব প্লাছ তেতিয়াহ'লে 33 প্লাছ 92 আহিলে তাৰপিছত লিখিব লাগিব y বাই y তলত আহিব 23 আৰু 3 যদি বিয়োগ পূৰণ কৰিব লাগিব পূৰণ কৰিলে হ'ব 69 আৰু এটা বিয়োগ চিন আছে কাৰণে বিয়োগ চিন দিম তাৰপিছতে আছে মাইনাছ আৰু মাইনাছে হ'ব প্লাছ চিন 11 লগত 4 পূৰণ কৰিলে হ'ব 44 ইকুৱেল 1 বাই 1 ৰ তলত আছে 4 আৰু 4 4 গুণ 16 তাৰপিছতে মাইনাছে হৈ যাব প্লাছ 3 গুণ 9 এতিয়া আমি যোগ বিয়োগবোৰ কৰিব লাগে প্ৰথমে আমি লিখিম x বাই x ৰ তলত দুটা সংখ্যা আছে দুটা সংখ্যা যোগত আছে 33 আৰু 92 এইকেইটা সংখ্যা যদি যোগ কৰা হয় তেতিয়া হ'ব 125 ইকুৱেল তাৰপিছত আহিব y বাই y তলত আছে -69 প্লাছ 44 সংখ্যাকেইটা আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে হ'ব 25 তাৰপিছত আমি মন কৰিম যে ডাঙৰ সংখ্যা 69ৰ আগত বিয়োগ চিন আছে সেইকাৰণে দিব লাগিব -25 ইকুৱেল তাৰপৰা আহিব 1 বাইত থাকিব 16 প্লাছ 9 16 প্লাছ 9 টো হ'ব 25 এতিয়া আমাৰ কামটো হৈছে x লগা পদটোৰ লগত 1 লগা পদটো আৰু y লগা পদটোৰ লগতো আমি 1 বাই থকা পদটো কি কৰিব লাগিব সমান কৰিব লাগিব যেহেতু সমান চিৰণ গোটেইকেইটা দিয়া আছে আমি সমান কৰিম দুটা ভাগ কৰিম প্ৰথম আমি x বাই লগত মিলাম তেতিয়াহ'লে হ'ব x বাই 125 ইকুৱেল টু 1 বাই 25 এতিয়া x ৰ মানটো উলিয়াবৰ কাৰণে আমি x ৰ তলত যিটো সংখ্যা আছে 125টো আমি লৈ যাব লাগিব সোঁফাললৈ 125টো তলত আছে সোঁফালে লৈ গ'লে যাব ওপৰলৈ তেতিয়াহ'লে হ'ব x is equal to 125 divided by 25 মানে 25 125ক হৰণ কৰিব লাগে 25 125ক 5 বাৰ যায় সেইকাৰণে x ৰ মানটো হ'ব 5 এবাৰ আমি y টো সমান কৰিম y আছে y by -25 is equal to 1 by 25 এতিয়া y মানটো যদি উলিয়াব হয় তেতিয়াহ'লে আমি y তলত থকা -25টো লৈ যাব লাগিব সোঁফাললৈ তলত আছে সোঁফাললৈ গ'লে যাব ওপৰলৈ বা হৰণটো পূৰণ হ'ব তলত আছে 25 25 25ক এবাৰ যায় সেইকাৰণে y ভেলুটো হ'ব -1 এটা মাইনাছ চিন আছে সেইকাৰণে -1 দিব লাগিব তেতিয়াহ'লে আমাৰ সমীকৰণটো সমাধান হৈ গ'ল আমি সমীকৰণটোৰ সমাধান পালোঁ x = 5 আৰু y = -1 এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ সমীকৰণটো এই সমীকৰণটোত সোঁফালে শূন্য দিয়া আছে গতিকে তোমালোকে প্ৰথমে সহগবোৰ লিখিব পাৰা প্ৰথম সমীকৰণত x ৰ সহগ 2 আৰু 2 নম্বৰ সমীকৰণত x ৰ সহগ হৈছে 4 প্ৰথম সমীকৰণত y সহগ 3 2 নম্বৰ সমীকৰণত y সহগ -3 প্ৰথম সমীকৰণত ধ্ৰুৱক পদ 11 2 নম্বৰ সমীকৰণত ধ্ৰুৱক পদটো হৈছে 5 আৰু শেষত কি কৰিব লাগে প্ৰথমত যি দুটা সংখ্যা তোমালোকে লিখিলা সেই সংখ্যাকেইটা আকৌ এবাৰ লিখি ল'বা 2 আৰু 4 আকৌ এবাৰ লিখিব লাগিব এবাৰ আহিব আমাৰ বজ্ৰ গুণন 2 লগত আহিব বিয়োগ 3 4 লগত আহিব 3 3 লগত আহিব 5
বিয়োগ 3 লগত আহিব বিয়োগ 11 বিয়োগ 11 লগত আহিব 4 আৰু 5 লগত আহিব 2 আৰু ওপৰত আমি লিখিব লাগিব প্ৰথমখিনি ওপৰত আহিব 1 ৰুল নম্বৰ 1 তাৰ পিছতে আহিব x আৰু তাৰ পিছতে আহিব y এতিয়া আমি যদি সমাধান কৰিব বিচাৰো প্ৰথমে লিখিব লাগিব x by এতিয়া x by বুলি কোৱাৰ লগে লগে x ৰ তলত থকা সংখ্যাবোৰ লিখিব লাগিব x ৰ তলত যদি চোৱা ইয়াতে আছে 3 আৰু 5 3.5 মাইনাছ তাৰ পিছত আহিব -3 আৰু -11 আহিব -3 আৰু আহিব -11 তাৰ পিছত আহিব y by হলে y তলত আছে -11 আৰু 4 লিখিব লাগিব -11.4 মাইনাছ তাৰ পিছত আহিব তলৰ পৰা ওপৰলৈ যোৱাটো 5 আৰু 2 5.2 তাৰ পিছত আহিব 1 by কি আহিব চোৱা 1 by আহিব 2 আৰু বিয়োগ 3 আহিব প্ৰথমে 2 তাৰ পিছত আহিব বিয়োগ 3 বিয়োগ চিনটো দিলো মাইনাছ চিন তাৰ পিছত আহিব 4 আৰু 3 লিখিব লাগিব 4.3 এতিয়া আমি পূৰণবোৰ কৰি লওঁ যদি পূৰণ কৰা হয় x by আহিব 3 5 গুণ হ'ব 15 তাৰপিছত চিনটো আহিব চোৱা মাইনাছে প্লাছ হ'ল আকৌ এটা মাইনাছ তেতিয়াহ'লে চিনটো হ'ব -3 11 হ'ব 33 ইজ ইকুৱেল টু y by y তলত আহিব 4 আৰু 11 4 11 হ'ব 44 -44 তাৰপিছত আহিব 5 আৰু 2 5 দুগুণ হ'ব 10 তাৰপিছত আহিব 1 by আহিব 3 দুগুণে হ'ব 6 বিয়োগ 6 বিয়োগ 4 3 গুণ হ'ব 12 এতিয়া আমি সংখ্যা কেইটা যোগ বিয়োগ কৰিব লাগে x by যদি আমি চাওঁ x by আহিলে 15 আৰু বিয়োগ 33 সংখ্যা কেইটাৰ আগত বেলেগ চিন থকাৰ কাৰণে বিয়োগ কৰিব লাগিব 33 ৰ পৰা 15 টো বিয়োগ কৰিলে হ'ব 18 আৰু ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন থকাৰ কাৰণে দিব লাগিব -18 ইজ ইকুৱেল টু y by তলত আহিব দুটা সংখ্যাতে বিয়োগ চিন আছে সংখ্যা কেইটা যোগ কৰিব লাগিব তেতিয়া হ'ব -54 ইজ ইকুৱেল টু 1 by মন কৰা দুটা সংখ্যাৰ আগতে বিয়োগ চিন আছে সংখ্যা কেইটা যোগ কৰিব লাগিব 12 ৰ লগত 6 যোগ কৰিলে হ'ব 18 ইয়াৰ পিছৰ ষ্টেপটোত আমাৰ কি আছিলে x লগা বা x by লগত আমি 1 by টো সমান কৰিব লাগিব আৰু ঠিক একে ধৰণে y by টোৰ লগতো আমি y by -54 টো 1 by -18 ৰ লগত সমান কৰিব লাগিব আমি এই পদ্ধতিত সমান কৰি দিওঁ তেতিয়াহ'লে প্ৰথমে সমান কৰিব লাগিব x by কি আছিলে x by আছে -18 x by -18 is equal to 1 by -18 ইয়াৰ পৰা যেতিয়া x মানটো উলিয়াবা তেতিয়াহ'লে কি হ'ব x ৰ তলত থকা -18 টো সোঁফাললৈ যাব ওপৰলৈ -18 by -18 18 এবাৰ যায় আৰু মাইনাছ চিন কেইটা কাট খাই গ'ল x ৰ মানটো হ'ব 1 তাৰ পিছতে আহিব y by y ত মন কৰা আছে y by -54 is equal to 1 by -18 এবাৰ -54 টো লৈ যাব লাগিব আমি সোঁফাললৈ নিব লাগিব তেতিয়াহ'লে বাওঁফালে থাকিব y is equal to -54 divided by -18 আৰু 18 3 গুণ হয় 54 তেতিয়াহ'লে y ভ্যালুটো হ'ব 3 ইয়াতে আমি চোৱা সমীকৰণটো সমাধান কৰিব পাৰিলো সমাধানটো হ'ব x equal to 1 আৰু y equal to 3 এইটো হৈছে এই সমীকৰণটোৰ সমাধান ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনে ধৰণে বজ্ৰগুণন পদ্ধতিৰে সমীকৰণবোৰ সমাধান কৰিব পাৰিবা আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনা হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ